2021 চনৰ 10 জানুৱাৰীত বৰপেটা জিলাৰ চেঙাত স্থাপন হোৱা ডিলিজেণ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰীৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পতাকা উত্তোলন কৰে একাডেমীখনৰ পৰিচালন সঞ্চালক আব্দুৰ ৰৌফ আহমেদে। মুকলি সভা আৰম্ভ হোৱাৰ পূৰ্বে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে একাডেমীখনৰ উপাধ্যক্ষ দেলদাৰ আলীয়ে আৰু বন্তি প্ৰজ্বলন কৰে একাডেমীখনৰ শিক্ষয়িত্ৰী ফাল্গুনী বায়নে। দিনৰ 1 বজাত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা। একাডেমীখনৰ অধ্যক্ষা ভাস্বতী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জয়নুদ্দিন আহমেদে। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা অভয় বৰ্মন। অভয় বৰ্মনে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে। আনহাতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি একাডেমীখনৰ মুখপত্ৰ অন্বেষা আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই মুখপত্ৰৰ জৰিয়তেই ভাবিকালত ইয়াৰ পৰা সাহিত্যিকৰ জন্ম হ'ব পাৰে বুলি মন্তব্য কৰি ছাত্ৰ ছাত্ৰীসকলক সাহিত্য চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায় উৎপল চক্ৰৱৰ্তীয়ে। ইয়াৰ উপৰি চক্ৰৱৰ্তীয়ে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব পৰাকৈ ভাষণ প্ৰদান কৰে। সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে একাডেমীখনৰ পৰিচালন সঞ্চালক আব্দুৰ ৰৌফ আহমেদ, উপাধ্যক্ষ দেলদাৰ আলী আৰু কোকাৰপাৰ আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মুকাদ্দেছ আলী আহমেদে। মুকলি সভাতে কেইবাগৰাকীও ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য কৰি তোলে। বৰপেটা জিলাৰ চেঙাত অৱস্থিত ডিলিজেণ্ট একাডেমীয়ে আজি চতুৰ্থ বাৰ্ষিকী উৎসৱ পালন কৰিছে। লগত ইয়াৰ মুখপত্ৰখনো উন্মোচিত হৈছে। এই অনুষ্ঠানটোত আজি উপস্থিত থাকিব পাৰি সঁচাকৈ নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ এই অনুষ্ঠানটোই আনন্দিত হৈছোঁ এইকাৰণেই যে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ প্ৰথম চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ। লগতে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ কলা শাখাত প্ৰথম অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যে 3টা বিজ্ঞান শাখাত 3টা বছৰ সুখ্যাতিৰে এই অনুষ্ঠানটোই নতুন মাত্ৰা প্ৰদান কৰিছে। সফলতাৰ ক্ষেত্ৰত আটাইতকৈ গৌৰৱৰ বিষয় যে যোৱাবাৰো এই অনুষ্ঠানটোত যিকেইগৰাকী ছাত্ৰ ছাত্ৰী বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত অৱতীৰ্ণ হৈছে। তাৰপিছত বহু সংখ্যকে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই অনুষ্ঠানটো বৰপেটা জিলাৰ চেঙাৰ লগতে অসমত জিলিকি উঠক, ৰাষ্ট্ৰীয় পৰ্যায়ত ই সুনাম লাভ কৰক, তাৰে কামনা কৰিছোঁ। আজি শুভ মুহূৰ্তত আটাইলৈকে মই ধন্যবাদ জনাইছোঁ। অন্বেষা নামৰ মুখপত্ৰখন প্ৰথমবাৰৰ কাৰণে উন্মোচিত হৈছে। এইখনত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ চিন্তা চেতনাক জাগ্ৰত কৰিবলৈকে ইয়াৰ কৰ্তৃপক্ষ যিদৰে এখন কষ্টসাধ্য কাম কৰি তুলিছে তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ভাবিকালত সাহিত্যৰ চৰ্চাত সাহিত্যৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ভাবিছোঁ। এই মোৰ আজিৰ দিনত অন্বেষালৈকে পুনৰ শুভেচ্ছা জনাইছোঁ। এই দিনটোৰ কাৰ্যসূচী আমাৰ প্ৰথমতে যিখিনি কাৰ্যসূচী গোটেইখিনি সম্পন্ন কৰাৰ পিছত আমাৰ একাডেমীৰ বাৰ্ষিক মুখপত্ৰ অন্বেষা আমি উন্মোচন কৰিলোঁ। গতিকে আজিৰ দিনটো আমাৰ কাৰণে বাৰুকৈ আনন্দৰ দিন এই কাৰণেই যে 2014 চনৰ আজিৰ এই দিনটোত অৰ্থাৎ শুক্ৰবাৰৰ দিনটোত 10 জানুৱাৰী তাৰিখে আমি ডিলিজেণ্ট একাডেমী প্ৰথমখন জন্ম দিবলৈ সক্ষম হৈছিলোঁ পদ্মপাৰাত। আৰু তাৰপিছত চেঙাত 2021 চনৰ 10 জানুৱাৰী তাৰিখ আমাৰ এইখন অনুষ্ঠান জন্ম হৈছিলে। গতিকে আজিৰ দিনটোৰ যিখিনি কাৰ্যসূচী প্ৰত্যেকটো কাৰ্যসূচীতে আমি সাফল্যমণ্ডিত কৰিছোঁ বুলি ক'ব পাৰিম, যিহেতু কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। এই ডিলিজেণ্ট স্কুলখনত আজি চতুৰ্থ সংখ্যক অনুষ্ঠানত উপস্থিত থাকিবলৈ নথৈ আনন্দিত হৈছোঁ। এই স্কুলখনৰ পৰা এই 4 বছৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিছে আৰু ফাইনেল পৰীক্ষা দিছে তেওঁলোকে এক বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। গতিকে কম দিনৰ ভিতৰতে স্কুলখনে উন্নতিৰ জখলাত উঠিবলৈ সক্ষম হোৱা বাবে মই স্কুল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আগন্তুক দিনত এই স্কুলখনৰ মই উত্তৰোত্তৰ কাম। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আসাম।